কৈ দিয়া কিবা এটা কৈ দিয়া কোৱা আজি আমি দলীয় লগত খানা খাব আহিছোঁ যিহেতু ইয়াৰ লোকেল হয় খাইছে পানীলাও এইটো মাছৰ মাথা চবে খাইছে আমাৰ ধ্ৰুৱ চোৱা সেই আমাৰ ধ্ৰুৱ মালবিকা চা সিহঁতে দুটা মানে একেলগে বহে এজনী আমাৰ ৰশ্মি তাৰপা আহি পিংকু আমাৰ দীপদা মুখখন দেখাটো যিটো আমাৰ ভক্তি আৰু এয়া দলি মাইকে ভাত দিছে আৰু আহক ওচৰত আহক গোটেইখিনি সকলো আহক এই গোলাপ পাহ মই হেৰি কৰলো অঞ্জু নাই নি Happy birthday to you. Happy birthday to you. Happy birthday, dear Priyanka. Happy birthday to you. নিজে খাই লোৱা দিয়া 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 এইফালে ঘঁহা ঘঁহি কৰি একো লাভ নাই মেকআপ নাপায় কিন্তু কৰিব পাৰা সুমন্ত মনে অকলে সেই এইটো খাবলৈ দিছে এইটো অঁ দিয়ক এইটো চুগাৰ ফ্ৰী কেক নেকি হয় যেন পাইছোঁ অঁ চুগাৰ ফ্ৰী কেক শ্ৰীমন্তই খাব পাৰিব চুগাৰ ফ্ৰী এতিয়া কি খবৰ ঠিক আছে দিয়ে দিয়ে অলপ জুম কৰি দিছোঁ দুইজনীকে নহয় নহয় বাবা প্ৰথম বায়ে কাটে সদায় তাৰপিছতে পিংকুক লাগে কেক সদায় পিংকু আমাৰ পিংকু নহ'লে নহ'ব কেকত আজি প্ৰিয়ংকা বাৰ বাৰ্থডে সকলোৱে আপোনালোকে চিনি পায় আৰু গুণগুণ বুলি ক'লে আৰু একদম চবেই পগলা আশীৰ্বাদ কৰিব যাতে ভালে কুশলে থাকে আৰু আপুনি কি ক'ব থেংক ইউ দীপ ইমান ধুনীয়াকৈ মোক এটা কেক আনি পেলাই মোক ছাৰপ্ৰাইজ দিছে ভাল লাগিছে আৰু আশা কৰোঁ আপোনালোকে যেন মোক আশীৰ্বাদ দিয়ে যাতে মই আৰু ভালকৈ কাম কৰিব পাৰোঁ আৰু আগবাঢ়ি যাওঁ থেংক ইউ শুভেচ্ছা থাকিল চাই থাকা নেকি কেনেকুৱা কোৱা সঁচাকেনে কি নাম তোমাৰ ইয়াতে ন ঘৰ বিজুলী ঘাটৰ পৰা আহিছা ঠিক আছে দিয়া চাই থাকিবা ভিডিঅ'বোৰ হা ঠিক আছে মই দীপজ্যোতিয়ে মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালেই আছে তো এইখন ঘৰতে দুদিনকৈ থাকিলোঁ যিহেতু আজি আমাৰ জাৰ্ণি হয় আৰু আমি আজি যাম বনমাজালৈ বনমাজা মানে চাংচাৰি ফালে বুলি শুনি আছোঁ কিন্তু গৈ পোৱা নাই গৈ পালেহে গম পাম আৰু সকলোখিনি বস্তু আমি বেটেৰী ৰিক্সা এখনতে পঠাই দিলোঁ আৰু মনটাই গোটেইখিনি বস্তু লৈ গ'ল মই বোলো পিছে গৈ থাকোঁ বুলি যি কি নহওক আগতে বাছলৈকে গৈ লওঁ তাৰপিছত কোনফালেদি গৈ আমি বনমাজা পামগৈ সকলোখিনি মই দেখাই থাকিম চাই থাকক ভিডিঅ'টো খুৰা আহিছোঁ দেই অঁ ঠিক আছে এই নাপাওঁ আপোনালোকে নাপাব খালি দিয়ক ঠিক আছে হা অঁ আৰু খোজকাঢ়ি আহি আছোঁ বাছখনেই তাতে ৰখা আছে আগতে বাছখনত বস্তুখিনি ভৰাই এবাৰ দলিহঁতৰ ঘৰৰ মানুহখিনিকো দেখাই দিম যিহেতু সিহঁতৰ ঘৰটো এই বাছখনৰ লগতে আছে চাই থাকক এই বাছখনৰ ওচৰত পালোহি প্ৰায় এয়া বস্তু দেখিছে এনেকৈ থৈ দিছে আৰু এইখনখনত বৰ ধুনীয়া পুৰি বনাই ইয়াতে আগতে পুৰি খাই লওঁ বহুত দিনৰ মূৰত আজি হোটেলত এনেদৰে খাবলৈ সোমাইছোঁ হোটেলতে ধুনীয়াকৈ পুৰি খালোঁ এটা বোলো আমাৰ পেণ্ডেলটো য'ত আছিলে এবাৰ পেণ্ডেলটো মই ভালকৈ দেখাই আহোঁ চাই থাকক জেগাখিনি ইমান পৰিষ্কাৰকৈ ৰাখিছে নহয় ইয়াতে আৰু সেইটোৱে হ'ল আমাৰ
পেণ্ডেলটো আছিল আৰু কাষতে এখন নদী ইমান ধুনীয়া এটা পৰিৱেশত পেণ্ডেলটো পাতিছিল নহয় বা নাটক কৰি সঁচাকৈ এটা বহুতেই ভাল লাগিছিল যি কি নহওক এতিয়া আগতে বাছত বস্তুখিনি ভৰাই লওঁ চাই থাকক বস্তু বাছত তুলি আছে বস্তু তোলা হ'লে আমি যাত্ৰা আৰম্ভ কৰিম বন মাজালৈ চাই থাকক যাওঁ দেই একদম বেয়া আছিল ধান দেখাওঁ এই গাড়ী ষ্টাৰ্ট দিলে বাই 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 দেই মোৰ সেইটো ফ্লাক্সটো বাই বাই গাড়ী ওলালে এইখনতে বিদ্যুৎ আৰু বিপ্লৱ দা আছিলে আৰু এই ইহঁতৰ বস্তুখিনি ভৰোৱা হ'লে আমি ওলাবৰী বাসীক বিদায় দি আমাৰ যাত্ৰা আৰম্ভ দেৰি হৈছে গুৱাহাটী 40 হাজো 10 নলবাৰী 14 আৰু আহি পালোহি আমি এয়া বিজুলী ঘাট ইয়াৰ পৰা যদি আমি ৰাইট ছাইড যাওঁ নলবাৰী টাউন এইবোৰ পাম কিন্তু আমি যাম এতিয়া লেফ্ট ছাইড গৈ থাকোঁ চাই থাকক এইটো ৰাস্তা দি কি পায় মই সকলোখিনি দেখাই গৈ থাকিম আৰু ইয়াতে আছে আজিৰ পৰা ইতিহাস জেগাখিনিৰ নাম হ'ল বুল্লুত বজাৰ হয় আমি যোৱাবাৰ ইয়াতে থিয়েটাৰ কৰিছিলোঁ এইবাৰ ইয়াতে নাই আহি কলিতাকুছি পালোহি এইফালে গ'লে হাজো এইফালে হেৰি পায় ন মুকালমুৱা ইয়াৰ পৰা আছে নলবাৰী 22 কিলোমিটাৰ জালুকবাৰী 27 কিলোমিটাৰ ঘৰখন এৰি থৈ আহিছে কাৰণে এই কান্দি আহি আছে দেখিছেনে চকু দুটা ঢাকি ধৰিছে তাই যি কান্দিছে চিঞৰি বেয়াই লাগিছে পাই নাপাওঁতে এটা তেল ডিপু পালোঁ সেইটো ইয়াতে সোমাইছোঁ অকণমান দূৰ গ'লে হাজো পাম আৰু আগতে তেলখিনি ভৰাই লওঁ চাই থাকক হ'ব দে কিয় কান্দিব লাগেনো ডলি আকৌ আহিবিয়েচোন ঐ ডলি ইমান কান্দিব নালাগে দে হ'ল আৰু এইফালে চাচোন ডলি আৰু তেল ভৰোৱা হ'ল এতিয়া আমি আকৌ পুনৰ যাত্ৰা আৰম্ভ কৰিছোঁ চাই থাকক আহি হাজো পালোহি আমি এইখিনি হাজো পাখা মেলা বুলি কয় এই ৰাস্তাটোত অকণমান দূৰ গ'লে মাধৱ মন্দিৰটো পোৱা যায় এতিয়া এইফালে গৈ থাকোঁ এয়াই হ'ল পাখা মেলা হাজো হোটেল চন্দ্ৰমা আৰু আহি দমদমা পাই গ'লোহি ইয়াতে আমাৰ থিয়েটাৰ আছে কিন্তু কিমান তাৰিখ সেইটোহে গম পোৱা নাই এইখিনিতে আছে এইখন ফিল্ডতে আৰু যোৱাবাৰ আমাক থাকিব দিছিলে এইটো ছাইডত আমি এনেই গুৱাহাটী যাব পাৰিলোঁ আৰু চেক গেট এইফালে যাব পাৰি আমি হয়তো এতিয়া এইফালে যাম চাগে এইফালেদি আহিছোঁ আৰু এইখিনি কিবা জেগা কয়
এইখিনি কোলহাটী কয়। আহি আছোঁ আৰু বনমাজা দিয়ে সোমাই। ইয়াতে আছে ইতিহাস। ধুনীয়া লাগিছে মন্দিৰ। বুৰকা পাই গ'লোহি। ইয়াতে ৰাজধানী থিয়েটাৰ আছে। বুৰকা যোৱা বছৰ আমি ইয়াতে কৰিছিলোঁ। পূজাৰ কাৰণে এইবোৰ পূৰা প্ৰস্তুতি চলাই আছে। এইখন ফিল্ডতে কৰিছিলোঁ যোৱা বছৰ আমি। আৰু এইটো হ'ল মেইন চক বুৰকা। অঁ, এইফালে চিধা গৈ থাকিলে আমি চাংচাৰি পামগৈ। চাই থাকক আৰু ক'ত পামগৈ আৰু এনেকৈ গৈ থাকোঁ আৰু। মহাৰণৰ বলিয়া ঘোঁৰা। ইয়াৰ পৰা আমি এইটো বনমাজা বকুলতল ইফালে যাব লাগিব। ইয়াৰ পৰা আমি যিহেতু আমাৰ ৰাস্তাটো ভুল হৈ গৈছিলে, আকৌ আমি ঘূৰি গ'লোগৈ। এতিয়া আকৌ লেফ্ট ছাইড সোমাই আহিছোঁ। এয়া আমাৰ পোষ্টাৰ ইয়াতে লাগি আছে। পৰিৱেশবোৰ ইমান ধুনীয়া লাগিছে নহয়। ফাইনেলি আহি পেণ্ডেল পালোহি। এয়া হ'ল বনমাজা আৰু এইটোৱে হ'ল আমাৰ পেণ্ডেল। লগতে এখন মেডিকেলো আছে আৰু ৰুম এতিয়ালৈকে আমাৰ দিয়া নাই। বস্তুখিনি নমাই তেনেকৈ থৈ দিছোঁ। এইখিনি জেগাতে বস্তুখিনি চব নমাই থৈ দিছোঁ। নিবৰ কাৰণে বেটেৰী ৰিক্সা এখন বিচাৰি যাওঁ। চাই থাকক আৰু ৰুম ক'ত দিয়ে মই দেখাই আছোঁ। চিধা নে মৃদুলা? আহি পাই গ'লো। ঘৰতে থাকিব দিছে। হা, তো এইখন ঘৰতে থাকিব দিছে। আৰু এইটোৱে হ'ল ৰুম। আগতে বিচনাবোৰ পাৰি মেলি ৰেডি হওঁ আৰু ভাগৰো লাগিছে। চাই থাকিব।